Hello friends, please subscribe my PC Music channel আৰু লগতে লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব। নাম্বাৰ সিস্টেম চাৰি প্ৰকাৰৰ হয়। এক নম্বৰ ডেসিমেল নাম্বাৰ সিস্টেম, ইয়াত 0 ৰ পৰা 9 লৈকে থাকে আৰু ইয়াক 7 8 10 লিখিছো এই কাৰণে 10 টো এই কাৰণে লিখিছো ইয়াত 0 to 9 টোটাল 10টা সংখ্যা আছে এই কাৰণে ইয়াত 10 লিখা হৈছে। দুই নম্বৰ হৈছে বাইনাৰী নাম্বাৰ সিস্টেম, ইয়াত 0 আৰু 1 থাকে সেই কাৰণে এই দুটা থাকে বাবে ইয়াৰ এক্সাম্পলত 0 আৰু 1 লিখিছো আৰু লাষ্টত ব্ৰেকেট দি কিনে 2 লিখিছো কাৰণ ইয়াত জাস্ট দুটা নাম্বাৰ আছে। অক্টেল নাম্বাৰ সিস্টেম, ইয়াত 0 ৰ পৰা 7 লৈকে থাকে টোটাল 8টা সংখ্যা আৰু ইয়াত 0 ৰ পৰা 7 ৰ যিকোনো এটা মান হ'ব পাৰে 0 to 7 ৰ আৰু ইয়াত 8 লিখা হৈছে কাৰণ ইয়াত অক্টেলৰ টোটাল 8টা নাম্বাৰ থাকে। হেক্সাডেসিমেল নাম্বাৰ সিস্টেম, ইয়াত 0 ৰ পৰা 15 লৈকে থাকে টোটাল 16টা নাম্বাৰ থাকে সেই কাৰণে ইয়াত 16 লিখা হৈছে ব্ৰেকেট দি কিনে 10 ৰ ইপিনে 0 1 0 এইটো অক্টেলো হয় এইটো অক্টেলো হ'ব পাৰে বাইনাৰীও হ'ব পাৰে ডেসিমেলো হ'ব পাৰে কাৰণ 0 আৰু 1 সকলোতে আছে বা 1 1 আছে কাৰণ আমি নাজানো এইটো 0 1 হ'ব নে 10 হ'ব বা 1 0 হ'ব নে 10 হ'ব নে 1 1 হ'ব নে 11 হ'ব সেই কাৰণে ইয়াত 10 থাকিলে A 11 থাকিলে B 12 থাকিলে C 13 থাকিলে D 14 থাকিলে E আৰু 15 থাকিলে F ব্যৱহাৰ কৰো। এক্সাম্পল 4F 16 লিখা হৈছে কাৰণ 0 to 15 ত টোটাল 16টা সংখ্যা আছে। সো থ্যাংক ইউ।